ঘিলাধাৰী চুক্তি অৰ্থাৎ ঘিলাধাৰী নদীৰ এই নদীৰ পাৰত উপস্থিত হৈছোঁ, কিয়নো এই অঞ্চলৰ এই নদীখনৰ পৰাই এক তুমুল দেশ ৰক্ষা আৰু স্বজাতি ৰক্ষাৰ বাবে আহোমসকলৰ এক বীৰত্বৰ চানেকি ইয়াত গঢ়ি তুলি থৈ গৈছে। এয়া চাওক, এইখন হৈছে ঐতিহাসিক চুক্তি সম্পন্ন ঘিলাধাৰী ৰণৰ ঘিলাধাৰী নদী। এই নদীৰ আমি বুৰঞ্জীত পঢ়িবলৈ পাইছিলোঁ ঘিলাধাৰী ৰণ। প্ৰকৃততে সেই ঘিলাধাৰী নদীখন কোন ডিষ্ট্ৰিক্টত কোন জেগাত অৱস্থিত আমি ভালদৰে জানিব পৰা নাছিলোঁ। পিছত এই কথা জানিব পাৰিলোঁ যে এই ঘিলাধাৰী নদীখন বিশ্বনাথ জিলাৰ বিশ্বনাথ চাৰিআলিৰ পৰা উত্তৰ পশ্চিম দিশে প্ৰায় 18 কিলোমিটাৰ পশ্চিম দিশে এই ঘিলাধাৰী নদী অবিৰতভাৱে বৈ আছে। আৰু সেয়েহে এই ঐতিহাসিক চুক্তিৰ সমলত ইয়াত বহুতো কীৰ্তিচিহ্ন আছে। যেনেকৈ এই নদীৰ পৰা পূব দিশত ইয়াৰ পৰা প্ৰায় 14 কিলোমিটাৰ নিলগত আছে প্ৰতাপগড়, আৰু তাৰ কাষতে আছে মাজুলীগড়, আৰু মাজুলীগড়ৰ পৰা পূব দিশত আছে মুখৰগড়। গতিকে এই মুখৰগড় বা প্ৰতাপগড় বা মাজুলীগড় কোনে বনাইছিলে নিশ্চয় আপোনালোকৰ জানিবৰ মন নাযায়নে? সেয়েহে আপোনালোকে এই ভিডিঅ'টো চাব বুলি আশা ৰাখিছোঁ স্কিপ নকৰাকৈ, কাৰণ এই বিস্তৃত অঞ্চলৰ ভৰা এই অঞ্চলতে এই নদীৰ দুয়োকাষে তয়ামাৰা নৰণ হৈছিল। আৰু এই নদীখন পাৰ হৈ প্ৰতাপগড় একেবাৰে কাষতে লাগি আছে মাত্ৰ 200 মিটাৰ। এই পশ্চিম দিশলৈ এই নদীখন বৈ আছে, আৰু সেই পশ্চিম দিশৰ প্ৰতাপগড়ৰ যি অৱশিষ্ট আছে সেই অৱশিষ্ট জেগাত ওলাইছেগৈ নদীখন কাষেদি। গতিকে এই নদীখনৰ গইনালৈ সেই প্ৰতাপসিংহই ব্ৰহ্মপুত্ৰ বিশ্বনাথ ঘাটৰ পৰা মাজুলীগড় হৈ একেবাৰে দফলাগড় চুইছিলেগৈ, যাতে শত্ৰু সৈন্য মোগল সেই অভেদ্য বেহু যাতে বেহু সোমাব নোৱাৰে, সেই অভেদ্য দুৰ্গ গঢ়ি তুলিছিলে। আৰু দফলাগড়ৰ পৰা গৈ ইফালে ৰাজগড়, য'ৰ নেকি অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চলৰ ৰাজগড়ত চুইছিলেগৈ। এই বিস্তৃত এলেকা এই 15 মিনিট ভিডিঅ'তে গোটেইখিনি কৈ শেষ কৰিব নোৱাৰি। গতিকে চাই থাকক মাইটি ব্লগ CNK অসম, কি ক'ত কিয় বিখ্যাত, পুৰণি নাম নতুন চিনাকি। বন্ধুসকল, এই নদীত প্ৰথমখন যুদ্ধত এই নদীখনৰ পাৰ হৈ আহোম সৈন্যই মোগলক খেদি গৈছিলে। পৰিণামস্বৰূপে প্ৰথমখন যুদ্ধত হাৰিছিলে। পিছৰখন যুদ্ধত নদী পাৰ হোৱা নাছিল, আৰু নদীৰ পাৰ হওঁতেই মোগলক উপৰ্যুপৰি আক্ৰমণ কৰা হৈছিলে। মাজুলীগড় আৰু দফলাগড় আৰু প্ৰতাপগড়ৰ অভেদ্য দুৰ্গ ভেদি সৈন্যসকলে আক্ৰমণ কৰি